যিজন জ্ঞানী জ্ঞানী বুলি কাক কৈছে ভাগৱত শাস্ত্ৰ পদত আগতে কৈ গৈছে সুখদেৱ ভগৱানে পৰীক্ষিতক কৈ গৈছে বোলে কি বোলে জ্ঞানী লোকৰ সেইটো কাৰণে প্ৰয়োজন আছে বোলে কি ও জ্ঞানীজনে কৃষ্ণক ভজে জ্ঞানীজনে কাক ভজে বুলি কৈছে জ্ঞানী মনুষ্যৰ প্ৰয়োজন এইটো কাৰণে জ্ঞানী মনুষ্যই বোলে কৃষ্ণক ভজে সেইটো কাৰণে কি বুলি কৈছে কৃষ্ণক ভজিবৰ কাৰণে যিটো জ্ঞানৰ বিধান বা বিধায়ক এইটো কাৰ এইটো ভগৱান কৃষ্ণৰ কৃপা আমাক ভাগৱত শাস্ত্ৰই সেই কথাটো কৈছে হে নমো দামোদৰ ভকত জনৰ হে পালক কৃপা সাগৰ হে যাহাৰ পদক হে স্বপ্নটো নেদেখে হে ভকতি ৰহি নৰ ভকতি ৰহিত নৰয় বাস্তৱতটো ভকত দেখাটো বাদ দিয়ক সপোনতো ভকত এজন নেদেখে ভগৱানক দেখাটোতো দূৰৰে কথা পাপী নৰয় ভকতো দৰ্শন নাপায় বৈষ্ণৱো দৰ্শন নাপায় এই শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন হে আদি ভকতি এ যাৰ হে সমস্তে লোকৰ সৈদে পাপ হৰে হে টান পাৱে নমস্কাৰ হে যাহাৰ চৰণে সেবে অনুক্ষণে হে যত বিচক্ষ নজন হে পায়া ব্ৰহ্মগতি হে তৰিয়া দুৰ্গতি হে তাহাকো কৰো বন্দন ভক্তিহীনৰে যত কৰ্ম কৰে এ সকলে বিফল হয় হে তপ জপগণ হে জাত সমৰ্পণ হে বিনে ফলন ধৰয় এটা ভক্তিহীন নৰনো কোন আমি এনেকৈ আঙুলিটোৱে দেখুৱাই দিব লাগিব নেকি নালাগে নামঘৰত ভাগৱত পাঠ চলি থাকোঁতে যি ভাগৱত শুনিবলৈ এই আজি 11 দিন হ'ল এদিনো অহা নাই ঐ সেইসকল ভক্তিহীন নৰ যি আহিব পাৰিও অহা নাই গম পাইছেনে মই যিসকল আহিব পাৰে কিন্তু অথচ অহা নাই সেইসকল ভক্তিহীন নৰ সেইসকলে কেতিয়াও ভগৱানক পাব নোৱাৰে যি কৰ্ম নকৰক যি যজ্ঞ নাপাতক যিমান ডাঙৰ কৰ্ম নকৰক তেওঁলোকে কেতিয়াও ভগৱানক পাব নোৱাৰে সেইটো আমি কোৱা কথা নহয় ভাগৱত শাস্ত্ৰই কৈছে সেইটো কথা ভাগৱত শাস্ত্ৰই দিয়া সেইটো সিদ্ধান্ত ভক্তিহীন নৰয় কেতিয়াও ভগৱানক পাব নোৱাৰে ভক্তিহীন নৰৰ কোনো পূজা পাতল কোনো দ্ৰব্য কাৰণ কেতিয়াও ভগৱন্ত প্ৰভুৱে গ্ৰহণ নকৰে মানে বাৰু গতিকে আমি আমাৰ স্বভাৱ আচৰণ বিলাকক অকণমান পৰিৱৰ্তন কৰিব লাগিব নিজৰ জীৱটোৰ কল্যাণৰ কাৰণে গৃহখনৰ মংগলৰ কাৰণে মানে প্ৰতিজনৰে সমৃদ্ধিৰ কাৰণে আমি কি কৰিব লাগিব ভগৱত চিন্তন আৰু ঈশ্বৰ চিন্তন কৰিব লাগিব বাপজনে আজি 6 ঘণ্টামান এইফালে অনুষ্ঠানত বহিও আহিছে এই 150 কিলোমিটাৰ জাৰ্ণিও কৰিছে হয়নে বাৰু তেখেতক পানীয়া জুই নিদিও আমি মাতি অনা নাই হয়নে নহয় বাৰু এই ইয়াত আহি কিয় বহি আছে আৰু অমৃত পাণ তেখেতৰ ভাগ্যত লৈ আহিছে
ভাগৱত কথা চলিছে তেখেত ঘৰত থাকিব নোৱাৰে হয়নে বাৰু কিন্তু কলৈকো যোৱাও নাই কামো একো নাই অথচ আহি ইয়াত খন্তেক বহি পৰা নাই পুণ্যৰ ভাগ ভগৱানে দিব লাগিব সকলোৰে লগত এই পুণ্যৰ ভাগ নাই শাস্ত্ৰ ভাগে আমাক সেই কথাটো জনাইছে হে ৰাম এ কথা শ্ৰৱণৰ নাম কীৰ্তনৰ এ সমান নাহি এ আন এ ভক্তিহে পৰম শুদ্ধ নিৰূপম এ প্ৰকৃতি দেখাও প্ৰমাণ কি বুলি ক'লে কথা শ্ৰৱণৰ কাৰ এই ভাগৱত কথা কৃষ্ণ কথা অমৃত কথা এই কথা শ্ৰৱণৰ আৰু কি তেওঁ গুঞ্জ কীৰ্তন কৰা নাম কীৰ্তনৰ সমান নাহিকে আন এই জগতত তাৰ সমান একো ধৰ্মই কোনো নাই ভাগৱত শাস্ত্ৰত দিয়া এইটো এটাতকৈ ডাঙৰ সিদ্ধান্ত কৃষ্ণৰ কথা শ্ৰৱণ কৰা কৃষ্ণৰ নাম কীৰ্তন কৰা মানে আৰু ইয়াৰ সমান ডাঙৰ ধৰ্ম এই পৃথিৱীত আৰু দ্বিতীয় নাই ভক্তিহে পৰম শুদ্ধ নিৰূপম যদি কৃষ্ণৰ কথা শ্ৰৱণ কৰে কীৰ্তন কৰে সেয়া ভক্তি সেয়াই ভক্তি কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰাটোৱেই ভক্তি ভক্তি বুলি ক'লে বেলেগ নাই আৰু শুদ্ধ চিত্তে পবিত্ৰ অন্তৰে অকণমান কৃষ্ণৰ গুণ যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ তেতিয়াহ'লে সেয়াই ভক্তিৰ গংগা প্ৰকৃতি দেখা অপমান আৰু এটা কথা কওক গাই থাকোঁতে কষ্ট আপোনাৰ কিন্তু এই শুনাটোহে ধৰ্মটো বেছি কথাটো হয় নহয় শ্ৰৱণটো আগত কীৰ্তনটো পাছত হয়নে যিসকলে শ্ৰৱণ কৰে তেওঁলোক গুৰু যি কীৰ্তন কৰে সেইজন শিষ্য গুৰু এসময়ত কাক থৈছে হা আৰে পৰীক্ষিতে শুকক কিয় গুৰু ভজিব লগা হ'ল পৰীক্ষিতে শুকক গুৰু ৰূপে ভজিছে হয় 28 সহস্ৰ ঋষি শুকৰ কাৰণে কি শুকৰ কাৰণে ঈশ্বৰ স্বৰূপ গুৰু স্বৰূপ সেইটো কাৰণে ভকতক ভগৱান মূৰ্তি বুলি জ্ঞান কৰিবই লাগিব যদি আমাৰ সেই জ্ঞানটো সেই বুধটো যদি নাহে তেতিয়াহ'লে কি হ'ব আমাৰ চবতে খেলি মেলি লাগি থাকিব সকলোতে খেলি মেলি লাগি থাকিব আচল ভকতিটো হ'ল নিজৰ অন্তৰখন নিৰ্মল কৰি ল'ব পৰাটো প্ৰকৃত ভকতি সেইটো এতিয়া শিশুবিলাকে ভগৱানক মাতিলে দৌৰি আহে আপুনি মই মাতিলে দৌৰি নাহে কিন্তু শিশু এটা যদি ভগৱানক মাতে ভগৱান দৌৰি আহিব কিয় দৌৰি আহে শিশুৰ অন্তৰখন অত্যন্ত নিৰ্মল নিষ্পাপ সিহঁতৰ কোনো পাপ নাই মানে বাৰু আপুনি যদি কেঁচা জাবৰ এসোপাত যদি জুই চলা কাঠি এটা মাৰি থাকে তাত জুই জ্বলিব জানো হা এটা জুই চলা বাকচ শেষ কৰি দিয়কচোন চাওঁ জ্বলাওক হয়নে কিন্তু শুকান খেৰ অলপ যদি লৈ লয় তেতিয়াহ'লে কি হ'ব জ্বলাই দিয়াৰ লগে লগে ভমককে মাৰিব হয়নে বাৰু গতিকে এই লোভ মোহ কপট চাতুৰ্য হয়নে এইবিলাক হ'ল কি এইবিলাক হ'ল সেই পাপৰ ৰসবিলাক এইবিলাক একেবাৰে শুকাই শুকান খেৰ হ'ব পাৰিব লাগিব তেতিয়াহে নাম অগ্নি পতককে হৃদয়ত ধমককে জ্বলি ঈশ্বৰক প্ৰকট কৰা হ'ব সেইটো কাৰণে আমাৰ অন্তৰখন আমি পবিত্ৰ আৰু শুদ্ধ কৰিবলৈ ভকতৰ সংগ ল'ব লাগিব ভগৱানৰ চৰণ সেৱা নিয়মিত কৰিব লাগিব আৰু ঈশ্বৰক আমি কি বুলি ক'ব লাগিব যে মূৰ সম পাপী লোক নাহি আহি তিনি লোক আমাতকৈ পাপী এই তিনি লোকত আৰু কোনো নাই হয়নে নহয় প্ৰথম পাপ কেনেকৈ হয় শ্বাস নিশ্বাসত অক্সিজেনকণ লৈছোঁ প্ৰকৃতিৰ কাৰণে মানুহৰ কাৰণে জীৱৰ কাৰণে বেয়া কাৰ্বন ডাই অক্সাইডখিনি এৰি দিছোঁ প্ৰথম পাপ হ'ল নে নহয় হয়নে নহয় হা অন্ন লৈছোঁ অন্ন লওঁতে আকৌ কিবা এটা বস্তু আনি তাক ক্ষতি কৰিহে ল'ব পৰা হৈছোঁ সেইটো বস্তু অনিষ্ট হৈছে নে নাই হয়নে বাৰু
গতিকে আমাৰ প্ৰতি খোজতে প্ৰতিটো পদতে আমাৰ অপৰাধ হৈয়ে থাকে আমি কেতিয়াও আত্মবিশ্বাসেৰে সৈতে ভাবি ল'ব নালাগে যে মই বৰ পুণ্যবান আৰে পাপ আমাৰ হৈয়ে আছে আমাৰ প্ৰতিক্ষণতে প্ৰতি অনুক্ষণে আমাৰ পাপ হৈ থাকে কিন্তু এই পাপবিলাকৰ পৰা আমি পৰিত্ৰাণ কেনেকৈ পাওঁ ভগৱত চিন্তনৰ দ্বাৰা ভগৱন্তৰ চৰণত যদি সব অৰ্পণ কৰি দিয়া হয় যিমানবিলাক গুণ আছিলে সব গুণমুক্ত হৈ গুচি যাব সেইটো কাৰণে ঈশ্বৰৰ কথা আমি শ্ৰৱণ কীৰ্তন কৰিলে আমি গম নোপোৱাকৈ আমাৰ কি হয় পুণ্যৰ অধোদয় হয় পুণ্য সঞ্চয় হয় হে কিৰাত কছাৰী খাচী গাৰু মিৰি এ যবন কংক গোৱাল এ অসম মুলুক এ ধুবা জেতুৰুক এ কুবাচ মেল চন্দাল কিছুমানে গোটেই জীৱনটো অকল ধুইয়ে আছে এই ধুবা বুলি যে ক'লে কি ধুই আছে বাৰু কি ধুব লাগিছিল কি ধুলে ধুব লাগিছিলে হৃদয়খন পৰিষ্কাৰ কৰিব লাগিছিলে অন্তৰখন হয়নে বাৰু পৰিষ্কাৰ কৰিব লাগিছিলে আমাৰ মনটো লেতেৰা কৰিলে পাপ ভিতৰত সঞ্চয় কৰিলে হয়নে বাৰু মোৰ সমান ভাল কোনো নাই বুলি দেখুৱাবলৈ সদায় কাপোৰ সোপাকে ধুই আছে চাপাকে হয়নে বাৰু আপোনাৰ গাটোত যদি গোটেই মলিয়ে কৰবা মাৰি আছে আপুনি ভাল চাফা কাপোৰ পিন্ধিলে মানে তাৰপৰা কিবা লাভ হ'ব জানো এই গুৰুজনাই সেই অৰ্থত কৈছে এই ধুবা বুলি যি বাহিৰটোকে ধুই থাকে সদায় ভিতৰ চাফা নকৰে বাহিৰ চাফা কৰে ভিতৰ চাফা নকৰে মানে বাৰু গতিকে প্ৰথমতে ভিতৰখন চাফা হ'ব লাগিব আগফালে মাৰুদাং পাছফালে ধুবাং বাং কৰি থাকিলে হ'ব জানো সেইটো চিষ্টেম নহয় হয়নে বাৰু এ আনু পাপী নৰ কৃষ্ণ সেৱকৰ এ সংগত পবিত্ৰ হয় এ ভকতি লোভিয়া এ সংসাৰ তৰিয়া এ বৈকুণ্ঠে সুখে চলয় আনু পাপী নৰ কি বুলি কৈছে এই যিসকল কিৰাত কছাৰী খাচু গাৰু মিৰি যবন কংক গোৱাল ইয়াৰ জাতি বিশেষ কোৱা নাই দেই এইবিলাক গুণ বিশেষ গুৰুজনাই সমস্ত জাতিক একহে কৰিছে কাকো ভেদ কৰা নাই গম পাইছেনে বাৰু যিসকলৰ সংস্কাৰ নাই সেইসকল কিৰাত হয়নে যিবিলাকৰ আচৰণ শুদ্ধ নহয় সেইসকল কছাৰী যিসকলে অন্ন শুদ্ধকে খাব নোৱাৰে সেইসকল খাচী যিসকলে সদায় বন্ধনৰ মাজতে সোমাই আছে ঈশ্বৰৰ চৰণলৈ অহা নাই সেইসকল গাৰু হয়নে যিসকলে নৰশ্ৰেষ্ঠ বুলি নিজক ভাবিব পৰা নাই সেইসকল মিৰি আৰু যিসকলে ঈশ্বৰক কেৱল শত্ৰুতা কৰে ভকতকো দেখিব নোৱাৰে ঈশ্বৰ ভকতি কৰিলে যিসকলে বেয়া পায় সেইসকল হ'ল যবন হয়নে আৰু কি বুলি কৈছে কিছুমান হ'ল কংক মানে কি যি সদায় বেলেগৰ বেয়া চৰ্চা কৰি থাকে পৰ চৰ্চা কৰি থাকে পৰ নিন্দা কৰি থাকে সেইসকল হ'ল কংগ আৰু বাকী কি বাকী হ'ল গোৱাল গোৱালটো কি বৃত্তি গোবিন্দ কৃষ্ণই নিজেই দেখোন বহন কৰিছিলে হয়নে সেইটো গোৱালৰ কথা কোৱা নাই যিজনে কেৱল ইন্দ্ৰিয় কেইটাৰ সুখৰ কাৰণে কাম কৰি আছে ঈশ্বৰ সুখৰ কাৰণে যি একো কামেই নকৰিলে সেইজনক গোৱাল বুলি কৈছে সেইটো কাৰণে গুৰুজনাই গোটেই বস্তুখিনি এটা এটা শব্দত এটা এটা তত্ত্ব কৰি আমাক ভাগৱত শাস্ত্ৰত আনি দিছে সেইটো কাৰণে কি বুলি কৈছে ভাগৱত গন্ধ বিপৰীত ই যিটো শব্দ প্ৰয়োগ কৰি যিটো অৰ্থ কৈছে এই অৰ্থই আমাৰ আত্মাৰ ফালে যাব লাগিব আমাৰ আত্মাৰ তত্ত্ব স্পৰ্শ কৰিব লাগিব
সেইটো কাৰণে গুৰুজনা কি গুৰুজনা গোবিন্দ এটা এটা শব্দতে যেন আমাক এখন এখন শাস্ত্ৰ দিব বিচাৰিছে এটা এটা শব্দতে যেন আমাক গোটেই জীৱনৰ কাৰণে এশ এশ শিক্ষা দিব বিচাৰিছে হে হেন অদ্ভুত হে মহিমা যুগুত হে পৰম ঈশ্বৰ দেৱ কপটক এৰি যাৰ পাৱে পৰি এ বমাহৰে ৰে শিৱ এ লক্ষ্মীৰ নায়ক এ যজ্ঞৰ পালক যিটো পৃথিৱী গতি এ যাদৱ গণৰ এ ভক্ত পাণ্ডৱৰ এ পালক পৰ গতি হেন ভগৱন্ত হে মহিমায় অনন্ত হে ভকতে কৰে বৰ্ণন হেন হে কৃষ্ণনাথ নমো দমাই মাত হে হৈও কমুত ইভাগে আমি মূৰটো দাঙিয়ে থাকো হয়নে বাৰু খং উঠিলে এনেকৈ তৰ্জন গৰ্জন কৰি ওপৰলৈ চাওঁ হয়নে নহয় বাৰু কিন্তু নামঘৰৰ বাট চবাটো পৰাৰ লগে লগে আমাৰ কি হয় বাৰু হয়নে বাৰু বাট চোৱাটোতো বাদ দিয়ক নামঘৰৰ গেটখন যেতিয়া দেখা যায় তেতিয়াও মূৰটো দূৰ খাই যায় নে নাযায় হয়নে নহয় সেইটো ভকতৰহে হ'ব কিন্তু অভকতৰ কেতিয়াও নহয় অৰ্থাৎ আমাৰ শিৰটো যদিও ওপৰত আছে ওপৰত থকা শিৰটো আমি ক'ত থ'ব লাগিব ভগৱন্ত কৃষ্ণৰ চৰণত থ'ব লাগিব কিয় কৃষ্ণৰ চৰণত থ'ব লাগিব এই পৃথিৱীৰ গতি বুলি কৈছে পৃথিৱীৰ গতি কি পৃথিৱীৰ গতি 24 ঘণ্টাত এক পাক ঘূৰাই দিয়াটো কোনে ঘূৰাই আছে ভূধৰ ভগৱন্ত কৃষ্ণই ঘূৰাই আছে সেইটো কাৰণে তোমাৰ কাল আয়ুৰূপী আয়ুৰেখাডালৰ গতি কি লৈ আছে যদি মই পৃথিৱীখন একদিন নুঘূৰাকৈ থৈ দিওঁ তোমাৰ হাহাকাৰ লাগি যাব হয়নে বাৰু সেইটো কাৰণে সেইজন কৃষ্ণ কি কৰিবলৈ কৈছে তুমি স্মৰণ কৰা সেইজন কৃষ্ণক বোলে কি সৃষ্টিকৰ্তা ব্ৰহ্মাই সেইজনক সেৱা কৰিছে তুমি সেইজনক ভক্তি কৰা সেইজন কৃষ্ণক হৰই সৰ্বদা উপাসনা কৰে হৃদয়ত লক্ষ্মী মাতাই সদায় তেওঁৰ চৰণ সেৱা কৰে সেইজন কৃষ্ণক তুমি কি কৰা তোমাৰ কায় বাক্য মন সকলো তেওঁৰ চৰণত অৰ্পণ কৰি একান্ত চিত্তে ভক্তি কৰা গুৰুজনাই আমাক পদত কি উপদেশ দিছে হে 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 পঞ্চভূতে নানা শৰীৰ স্ৰজিয়া অবেশী তাত লীলায় হে কৰন্ত শোভন হে যিটো নাৰায়ণ হে প্ৰণাম তাংক সদায় সেই কৃপাময় মোৰ বাক্য ছয় অলংকিত ৰন্তোক সিংগাৰ আদি নানা হে ৰসে বাজহৌক হে আনন্দে লোকে শুনোক যে পঞ্চভূতত ভগৱন্ত প্ৰভু প্ৰৱেশ হৈ আছে কি হৈ
এই ভূতবিলাকৰ জড়তাক দূৰ কৰি চৈতন্য শক্তি হয় সেইটো কাৰণে পঞ্চভূত কি পৃথিৱী বায়ু আকাশ জল হয়নে পৃথিৱী আকাশ বায়ু জল আৰু কি আছিলে মনলৈ হা বুম আকাশ আকাশ অৰ্থাৎ জলৰ তত্ত্ব আৰু অগ্নি থাকি গৈছে বায়ু যমজ অগ্নি বৰুণ এইকেইটা আৰু তাৰ লগতে পৃথিৱী এই পাঁচটা হ'ল ভূত আমাৰ গাত ভূত লম্বিছে বুলি কয় নে নকয় বাৰু কেতিয়াবা হা কয় নে নকয় বাৰু আৰে ভূতে লম্ভা কিয় নিদিব ভূতগণ আছেই হয়নে তেতিয়াই ভূতগণে আপোনাক কিয়া কৰি আপোনাক সদায় অনিষ্ট কৰিব কেতিয়া যেতিয়া চৈতন্য বস্তুটোক আপুনি তাত চিনি নাপাব মানুহে ঘৰ এটা বনাই মানুহ যদি বহুত দিন নাথাকে তাত কিহে বাঁহ লয় বুলি কয় ভূতে বাঁহ লয় বুলি কয় আৰে ঘৰটো বনাই থলো বুলি তাত ভূতে বাঁহ ল'ব লাগে হা কিয় নল'ব সিহঁতকো থাকিবলৈ স্থান লাগে যদি নৰ থাকে ঈশ্বৰক স্মৰণ হ'ব তেতিয়া ভূত পেট তাত থাকিব নোৱাৰিব যদি নৰ নাথাকে তেতিয়াহ'লে সেই স্থান পুৰাবলৈ তেওঁলোকে আহিব লাগিব নহ'লে তাত কোন থাকিব থাকিবৰ কাৰণে বনোৱা হৈছে হয়নে বাৰু গতিকে অন্ধবিশ্বাস নহয় যদি ঈশ্বৰ আছে ভূত আমাৰ লগতে আছে পঞ্চভূত হৈ হয়নে কেৱল মই খাওঁ মোক লাগে মোকে দে এইটো প্ৰেত এটা ভূত এটা পেট লগতে গোট খালে নে নাই হয়নে বাৰু ঈশ্বৰে যিমান দিছে দি আছো সাঁচি আছো একাউণ্টত জমা কৰি আছো দুখীয়াকো কোনোদিন 10 পইচা এটাও নিদিওঁ ভকত এজনক আনিও কোনো এটা সেৱা কৰি আশীৰ্বাদ এটা নলওঁ হয়নে নহয় আহি লগত আহি যক্ষও বহি ললে ভূত পেট আৰু যক্ষ হয়নে নহয় এইবিলাকে কাক সেৱা কৰে এইবিলাকে কাক পূজা কৰে শিৱক পূজা কৰে এইবিলাকে শিৱক পূজা কৰে ভূত পেট আৰু যক্ষ এইবিলাকে শিৱক পূজা কৰে শিৱৰ এটা নাম হ'ল ভূতনাথ হয়নে কিয় তেওঁলোকে শিৱক পূজা কৰে শিৱ কি শিৱ বৈষ্ণৱ শিৱ কি শিৱ হ'ল জীৱ যদি আৰ্জিত অকণমান আমাৰ ভাগ আমি যদি জীৱৰ কুশল মংগলৰ কাৰণে দিয়া নাই আমি যদি ভকত বৈষ্ণৱৰ চৰণৰ আশীৰ্বাদ আমাৰ জীৱনত যদি আমি অকণমান লোৱা নাই আমি গীতা ভাগৱতৰ কথা অকণমান যদি শ্ৰৱণ কীৰ্তন কৰা নাই এইটো দেহতে ভূত বাস ল'ব প্ৰেত বাস ল'ব যক্ষ বাস ল'ব তাৰ পাছতে আহি যাব ৰোগ ব্যাধি অপায় অমংগল সপোনত কেৱল মৰা আৰু দৌৰাকে দেখি থাকিব হয়নে বাৰু ভূত পেট খেদিবৰ কাৰণে ওজা বিচাৰি যাব লাগে নে নালাগে লাগে যিমান ভূত পেট লাগি নাথাকক আমি যদি গৈছো নহয় কেতিয়াও থাকিব নোৱাৰে যোৱাৰ লগে লগে সি দৌৰিবই লাগিব বহুত প্ৰমাণ পাইছো সেইটো কাৰণে কৈছো যোৱাৰ লগে লগে সি পলাই পত্তং দিবই লাগিব সেইটোৱেই হ'ল ভগৱত প্ৰেম সেইটোৱেই হ'ল ঈশ্বৰ প্ৰেম সেইটোৱেই হ'ল আমাৰ গুৰু ধৰ্মৰ সেৱাৰ মহিমা যদি আমি ভকতৰ চৰণ সেৱা কৰি আমি ঈশ্বৰৰ চৰণ সেৱা কৰি হয়নে আমি যদি শাস্ত্ৰ ভাগৱতক আচাৰ্য বুলি মানি আমি যদি সেৱা কৰি আমি যদি লগত অকণমান পুণ্য সঞ্চয় কৰি থোৱা নাই তেতিয়াহ'লে পাপীময় বস্তুবিলাকে আমালৈ ভয় কৰিব জানো নকৰে এই ভূত পেট বিলাকে সদায় জুইলে ভয় কৰে মনত ৰাখিব জুইলে ভয় কৰে হয়নে বাৰু সেই কোৱা জুই আমাৰ ভিতৰতে আছে সেই জুই কুৰাক আমি চৈতন্য কৰিব লাগিব কোন সেই কোৱা হ'ল আত্মা ঈশ্বৰ পৰমাত্মা পৰম প্ৰভু সেই পৰম প্ৰভুক আমি ধ্যান কৰিব লাগিব তেওঁৰ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগিব তেওঁৰ চৰণ সদায় বন্দনা কৰিব লাগিব তেওঁৰ চৰণত আমি কায় বাক্য মন সদায় অৰ্পণ কৰিব লাগিব হে দৈৱকী নন্দন কৃষ্ণ এই জগতত তোমাৰ চৰণ সেৱাৰ বাহিৰে আমাক বেলেগ একো বস্তুৰ প্ৰয়োজন নাই সেয়া ঈশ্বৰৰ কৃপা
সেইটো কাৰণে গাঁওখনত ভূত পেট যত কিবা কিবি যদি ওলাইছে তেতিয়া ওলোৱাৰ কাৰণে গাঁৱৰ সেইসকল জগৰীয়া দেই নিপেন শইকীয়া ভাগৱত পাঠ কৰাৰ কাৰণে সেইবোৰ হোৱা নাই কিন্তু সেইটো কেতিয়াও মানি নলওঁ হয়নে নহয় কথাটো হা যি ঈশ্বৰক নিৰ্মলভাৱে ভক্তি কৰা নাই সেইসকলহে জগৰীয়া তেওঁ কিবা মানি দিলে তেতিয়া না আপোনালোক আইসকল যেতিয়া আৰু ঈশ্বৰ সেৱাত লাগি গৈছে হয়নে নহয় বাৰু হা বাপসকল যেতিয়া ঈশ্বৰ সেৱাত লাগি গৈছে গতিকে ইয়াত এতিয়া পদুমৰ সুগন্ধি ভগৱন্ত কৃষ্ণৰ চৰণৰ হয়নে সুগন্ধি চন্দন তুলসী ইয়াত প্ৰবাহ হৈছে হয়নে নহয় ইয়াত যদি বেয়া বায়ু আহে তেতিয়াহ'লে সেইবিলাক চব শুদ্ধ হৈ যাব সেইটো কাৰণে কলৈ দৌৰিছে য'ত ভাগৱত চৰ্চা হৈছে তলৈ দৌৰিছে গতিকে আমি এতিয়াও কলি যুগ বিজ্ঞানৰ যুগ হয়নে এই যুগটো ভাল যুগ এই যুগত যদি আমি ভাল কৰ্ম কৰোঁ ভাল চিন্তা কৰোঁ আমাৰ জীৱনটোক যদি আমি নিৰ্মল আৰু পবিত্ৰ কৰি ৰাখিবলৈ যত্ন কৰোঁ তেতিয়াহ'লে এইটো জীৱনতে আমি ঈশ্বৰ সেৱা কৰাৰ সুযোগ পাইছোঁ বেলেগ এটা জীৱনৰ আমাক ঈশ্বৰে নিদিয়ক এইটো জীৱনতে আমি ঈশ্বৰ সেৱা কৰি আমি যাতে উদ্ধাৰ হ'ব পাৰোঁ সেই চিন্তাখিনি আমি সদায় কৰিব লাগে হে ৰাম হে যাৰ মুখ পদ্ম মকৰন্দ মধু হে হৰি কথাৰ সময় এ ভকত ভ্ৰমৰে হে পৰম সাদৰে হে আনন্দে নিতে যাৰ মুখপদ্মত মকৰন্দ মকৰন্দ মানে কি মৌমাখি নিচিনাকে গুণগুণ গান গান ভগৱন্তৰ নাম থাকে যিজনে অহৰ্নিশে ভগৱান কৃষ্ণৰ নাম গাই থাকে কৰ্ম কৰি থাকোঁতেও ইভাগে থাকোঁতেও ভগৱন্ত কৃষ্ণৰ উপাসনা কৰি থাকে সেইজনৰ কি হয় সেইজনৰ গোটেই কায় বাক্য মন হৰিৰ ভকতিৰ ৰসত সিক্ত হৈ যায় আৰু কি হয় বুলি কৈছে সেইজনৰ সংগলে ভকত বৈষ্ণৱ আহি যায় কিয় আহি যায় তেওঁৰ লগত ভকতিৰ সুবাস আছে ভকতিৰ সুগন্ধ আছে হয়নে সেইজনৰ সংগলে ভকত আহিব বিচাৰে কিয় ভকত ভ্ৰমৰে পৰম সাদৰে বাকী ভকত সকলেও সেইজনৰ সংগলে আহি আনন্দে নিতে প্ৰিয় এই ভগৱন্তৰ অমৃত তেওঁলোকেও একেলগে কি কৰে সৰ্বদা পান কৰে অ হেন কৃপাময় গুৰু পিতৃ ব্যাস অনতিতান চৰণ তাহান কৃপাত পহিলো সাক্ষাৎ ইটো মহাভাগ ভাগৱতৰ প্ৰথম স্কন্ধত পৰীক্ষিতৰ গুৰু শুকৰ আগমন ভাগৱতৰ দ্বিতীয় স্কন্ধত গুৰুৱে দিয়া আশীৰ্বাদ মানে বাৰু শুকদেৱৰ গুৰু বেদব্যাস বেদব্যাসৰ চৰণ বন্দন মানে বাৰু গুৰুৰ তত্ত্বটো দুই ঠাইতে আছে কাক স্মৰণ কৰিলে যে মোৰ পিতৃগুৰু বেদব্যাস কি কৰিছিলে তেওঁ মোক কৃপা কৰিলে বোলে কি তেওঁ মোক সংসাৰ ধৰ্ম নিশিকালে ধন দান ঘটি পিঠি দিব লাগিব বুলি মোক নকলে মোক কি কৰিলে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ তেখেতে মোক পঢ়ালে শিকালে আৰু বুজালে সেইটো কাৰণে মই সেইজন পৰম পবিত্ৰ মোৰ পিতৃগুৰু যিজন মোৰ পিতৃয়েই নহয় মোৰ আধ্যাত্মিক ঈশ্বৰ সেইজন গুৰুক মই কি কৰিছো হে পৰীক্ষিত নিপতি আৰু হে ঋষি সমাজ মই সেইজনক স্মৰণ কৰিছো তাত কিন্তু বেদব্যাস বহি আছে
সেই 28 সহস্ৰ ঋষিৰ মাজত পিতৃ বেদব্যাসো কিন্তু বহি আছে অথচ তেওঁ কি বুলি কৈছে এফালে পিতৃ আৰু সিফালে আধ্যাত্মিক গুৰু সেইটো কাৰণে দুইটা স্থান দিছে যে তোমাৰ পুত্ৰক তুমি যি মহাভাগৱত দিলা এই মহাভাগৱতী মোক কৃপা কৰিছে এহি মতে হৰি গুৰু কনমিয়া হে শুক মহামুনিব হে কৰিয়া সাদৰ ৰাজাৰ প্ৰশ্নৰ দিবাক গলাও এ নিপ যোগেন্দ্ৰ এ সংবাদ সুন্দৰ এই সংবাদক কি সংবাদ বুলি কৈছে ভাগৰ সংবাদক নিপ যোগেন্দ্ৰ সংবাদ ভাগৱতৰ এটা নাম এটো ভাগৱত আৰম্ভ হৈছে সুতসৌনক সংবাদ দ্বিতীয় সংবাদ আৰম্ভ হৈছে ব্যাস নাৰদ সংবাদ তৃতীয় সংবাদ আৰম্ভ হৈছে কি নিপ যোগেন্দ্ৰ সংবাদ যেটো খুব পৰীক্ষিত সংবাদ বুলি কোৱা হৈছে এটা পৰীক্ষিত কি বুলি কৈছে নিপ বুলি কৈছে নিপ মানে কি হা ৰজা কিন্তু পৰীক্ষিত ৰজা হৈ আছে জানো তেতিয়া কি বুজাইছে আমাক আছিলে কিন্তু শুকৰ ওচৰলৈ আহোঁতে তাৰ ৰজা হৈ আছে জানো নাই নিপ বুলি এইটো কাৰণেই কৈছে যে তুমি ভক্তিৰ ৰজা হলা এতিয়া তুমি গুৰুৰ চৰণ বিচাৰি আহিলা যিখন স্থানত বহিলে সেই আসনৰ পৰা কোনেও নমাব নোৱাৰে সেইখনেই হ'ল আটাইতকৈ শ্ৰেষ্ঠ আসন সেইখনে আচল ৰজাৰ আসন সেইটো কাৰণে পৰীক্ষিতৰ মায়াৰ মুকুটটো যেতিয়ালৈকে থাকিলে তেতিয়ালৈকে তেওঁ গুৰুৰ চৰণ নাপালে হয়নে যিদিনাখন মায়াৰ মুকুট খুলিলে মায়াৰ ৰাজ আৱৰণ খুলিলে মায়াৰ বিষয় বাসনাৰূপী সংসাৰ ত্যাগ কৰিলে ব্ৰহ্মচৰ্যলৈ একান্ত চিত্তে যিদিনাখন জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ পাৰৰূপী গংগাৰ পাৰত যিদিনাখন তেওঁ শুকৰ চৰণ সাধনা কৰিলে সেইদিনাখনে কি হৈ গ'ল তেওঁ আকৌ এজন নতুন ৰজা হৈ গ'ল বোলে কি এইবাৰ আৰু তোমাৰ মৃত্যু নহয় বাকী ৰজাবিলাক কিন্তু মৰি আছে পৰীক্ষিতৰ মৃত্যু হ'ল জানো হা পৰীক্ষিতৰ মৃত্যু হ'ল জানো না মৃত্যু হ'ল জানো শুকে যাক ৰজা পাতি দিলে সেই ৰজা এখনৰ পৰা নামিব লগা হ'ল জানো হা গতিকে গুৰুৱে নিপ বুলি কৈছে হয়নে এজন যদি নিপ হৈছে বোলে কি তোমাক মই ভক্তিৰ ৰাজ সিংহাসনত বহুৱাইছো আৰু মই ক'ত বহিম মই সাধনাৰ আচল গভীৰ আসনত বহিম যি যোগ যি সাধনা যি উপাসনা যি কৰিলে জীৱই আৰু বেলেগ একো কৰিব নালাগে তেনে ধৰণৰ কৰ্ম বোলে কি মই তোমাক অমৃতময় কৃষ্ণ কথা শ্ৰৱণ কৰাম এই কৃষ্ণৰ গুণ চৰিত্ৰ শ্ৰৱণ কৰাই কৰাই মই কি হৈ যাম মই যোগী হৈ নাথাকো তেতিয়া মই যোগেন্দ্ৰ হৈ যাম যোগেন্দ্ৰ মানে যোগীসকলৰ মাজত ইন্দ্ৰ তেওঁতকৈ আৰু শ্ৰেষ্ঠ সাধক এই জগতত কোনো নাই সেইটো কাৰণে শুক এজন পৰম বৈষ্ণৱ সেইটো কাৰণে ভাগৱতৰ সংবাদটো কি নিপ যোগেন্দ্ৰৰ সংবাদ ভক্তিৰ ৰজা শিষ্যৰ আসনত আৰু এই শিষ্যৰ আসনত ৰজাক বহুৱাই গুৰুস্বৰূপ গোবিন্দ বোলে কি যোগেশ্বৰৰ চৰণত মই অৱস্থিত সেইটো কাৰণে যোগেন্দ্ৰ যোগেশ্বৰ কোন কৃষ্ণ হে নিপ যোগেন্দ্ৰ সংবাদ সুন্দৰ যেন মত ভৈ তথা হে দ্বিতীয় স্কন্ধৰ 4 অধ্যায়ৰ সিমানে গৈ কথা নটা 42 উপদেশখন পঢ়ো ন হে শুনিও ক সভাসদ মহাভাগৱত পদ
এই সমস্তে শাস্ত্ৰৰ এহি সাৰ এ কলি পাপ সাগৰত বিনে কৃষ্ণ কীৰ্তনত আনমতে নাহিকে নিস্তাৰ শুকদেৱ মহাজ্ঞানী তাৰ বাক্য সত্য মানি হৰিৰ চৰণে দিয়া চিত এই আন ধৰ্ম কৰ্মযত তেজী সাধু প্ৰসংগত কৃষ্ণ কথা পিয়াপতি নিত হে নমো নমো কৃষ্ণ দেৱ তজ পাৱে কৰো সেৱ হে মোক আখি পাইলে কাল এ কেশচয় পকি গল এ দন্ত সব জীৰ্ণ ভৈল অসুতৰা সতুৰি ভৈ লাল এ নয়নে বহয়নিৰ এ শৰীৰ নহিকে থিৰ এ বাক্য আৰু নবজা ই ভাল এ জীৱন ধনৰ এ তথাপি নহিকে নাশ অনিচিন্নয় মোহমা জাল আইসকলৰ বাপসকলৰ অকমান বয়স হওঁতেই ভগৱানৰ প্ৰতি অকমান ভক্তিটো আহে ভগৱতীটো অকমান গভীৰ হয় তেতিয়াই কৃষ্ণই মায়া কৰি তালে কি পঠিয়ায় নাতি এটা পঠিয়াই দিয়ে কৃষ্ণই তেতিয়া কি কৰে বোলে মোৰ চৰণ বিচাৰিছ ৰ চৰণ দিম কিন্তু তোক চলনা কৰিবৰ কাৰণে মই মায়া এটাও পঠিয়াই দিওঁ মানে বাৰু ঐ জড় ভৰতৰ সেইটোৱে আছিলে সেই মায়া মৃগটো ঐ মৃগটোৰ কি হৈছে বুলি এতিয়া চিন্তা কৰি থাকে আইসকলে এই ভাগৱত অনুষ্ঠানলৈ আহিলেও কল মিঠৈ পালে নাতি তুলি লৈ যায় এই নাতিটোলে যে ইমান বান্ধিছে কেলে ৰাস্তাত বেলেগৰ শিশু এটাক লগ পালে তাকো দি দিব লাগে আকৌ হা এই মোৰ বুলি যে আমি মোৰ বুলি যে কলো হা কৃষ্ণই কি কৰি পেলালে ৰহ তোক মই উসুখ দিম বিসুখ দিম দুষ্টামি কৰাম পাবি মজা হয়নে নহয় ভাগৱত শ্ৰৱণ কীৰ্তন কৰাৰ পাছত আইগৰাকীয়ে প্ৰতিটো শিশুকে নিজৰ বুলি ভাবিব লাগিব সমান ভাবিব লাগিব হয়নে নহয় ক'ত মোৰ এইটো আমাৰ সন্তানটো আমাৰ হয় জানো হা এতিয়া মই মৰোচোন জীৱটোক যদি সোধে এইটো কোন হয় বুলি বোলে মই কাকো চিনি নাপাওঁ কৈ দিব আছে ষষ্ঠ স্কন্ধৰ চিত্ৰকেতু উপাখ্যানত আছে নে নাই হয়নে যদি প্ৰেম ৰাখিছে অকল নাতিৰ প্ৰতি নহয় যদি প্ৰেম ৰাখিছে নাতিৰ বয়সৰ সকলোৰে প্ৰতি হয়নে বাৰু সেইটো কাৰণে কৃষ্ণই কি কৰিছে শিশু লীলা কৰি দেখুৱাইছে শিশু লীলা কৰি দেখুৱাইছে বোলে কিয় এই তোমালোকৰ অন্তৰখন শিশুৰ নিচিনা হওকচোন শিশুবিলাকৰ যিদৰে আপোন পৰ ভেদ ভাৱ নাই মানে শিশুবিলাকে যিদৰে যিয়ে মৰম কৰে তাকে আপোন কৰি ল'ব পাৰে মানে বাৰু তোমালোকেও সকলোকে আপোন কৰি ল'বলৈ অভ্যাস কৰাচোন গতিকে ভাগৱত শাস্ত্ৰৰ পৰা
আমাৰ কি হ'ব লাগিব মায়াৰ আমাৰ যিখন জাল সেই মায়াৰ জালখনৰ পৰা আমি মুক্ত হ'ব লাগিব গুৰুজনে আমাক পদবন্ধে ভাগত দিয়াৰ লগতে ভাগৱতৰ সাৰতত্ত্ব ৰূপেৰে আমাক সেই উপদেশখিনিও দিছে মানে বাৰু আমাৰ প্ৰেমটো কি হ'ব লাগিব ঈশ্বৰৰ প্ৰতি হ'ব লাগিব আৰু ঈশ্বৰৰ প্ৰতি যদি আমাৰ প্ৰেম হৈছে তেতিয়াহ'লে অকল মোৰ ল'ৰাটো ভাল হওক বুলি চিন্তা কৰি থাকিলে নহ'ব সকলোকে সৎ পথ দেখুৱাব লাগিব সকলোকে আদৰ স্নেহ কৰিব লাগিব সেইটোহে আচল ঈশ্বৰ প্ৰেম হে ৰাম হে আবে কেনে হৈবে মোৰ কেতিখনে কালচোৰ হে পৰমায়ু হৰিল যায় হে জানি কৃষ্ণ কৃপা কৰা হে নিজ দাস বুলি ধৰা হে মোৰ বন আননা নাই এ তোমাৰ ভক্তৰ সংগে এ তজু কথা শুনো ৰংগে এ মুখে লব তজগু নাম ও এহি বাঞ্ছা সিদ্ধি হওক যত সামাজিক লোক হে নিৰন্তৰে বোলাৰা মৰা হৰি নাম আমাক ভাগৱত শাস্ত্ৰৰ ঈশ্বৰ জ্ঞানৰ দ্বাৰা আমাক গুৰুজনাই উপদেশ দিছে আমাক অনুভৱ কৰিবলৈ কৈছে যে আমি ক্ৰমান্বয়ে মৃত্যুৰ ফালে গৈ আছো কোলা চুলি কাৰো নাইকিয়া হ'ল চব ফুকিবলৈ লৈছে মানুহবিলাক অল্পায়ু হৈছে হয়নে বাৰু দাঁতবিলাক ফুৰি গ'লে কথাবোৰ উচ্চাৰণ ভালকে নহয় হয়নে বাৰু কৃষ্ণ নাম গুণো ভালদৰে ল'ব নোৱাৰে সেইটো কাৰণে গুৰুজনাই কৈছে যে দেহত অকণমান বল শক্তি থাকোঁতেই ভগৱানৰ চৰণ ভজিবলৈ তোমালোকে যত্ন কৰা তোমালোকৰ এই মূল্যৱান জীৱনটোক হৰি ভকতি বিমুখ কৰি তোমালোকে নষ্ট নকৰিবা হৰিত যদি ভকতি কৰা হৰিৰ চৰণত যদি কায় বাক্য মন এক কৰি শৰণ লোৱা তেতিয়াহ'লে এইজন পৰম প্ৰভুৱে তোমালোকক জনমে জনমে কৃপা কৰিব ভগৱন্তৰ এই পৰম পবিত্ৰ কৃপা লাভ কৰিবলৈ হ'লে আমি ভাগৱত কথা ভাগৱত অমৃত গীতা শাস্ত্ৰ কীৰ্তন দশম ঘোষা ৰত্নাৱলী ৰামায়ণ মহাভাৰত ঈশ্বৰ তত্ত্বৰ অমৃতময় উপনিষদ এইখিনি কথা আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব আপোনালোকৰ আজ্ঞা যদি হয় সময়ো 10টাৰ ওচৰা-ওচৰি হ'ব হৈছে যদিও পৰিছে কিয় বাপজনকো সোধক যদি হয় তেতিয়া হেৰি কৰি সামৰিহে দিম আমি দোহাৰিব নোৱাৰোঁ কাৰণ আমাৰ পাঠভাগ পদ আছে বহুত দীঘল হ'ব সেইটোৱে কৈছোঁ নহয় ইয়াত ছেট কৰি গ'ল এতিয়া হেৰি হৈ গ'ল নহয় বহুত দীঘল আছে বাপজনে জানে সেইটো কাৰণে নোৱাৰোঁ এতিয়া সেইটো কাৰণে হেৰি কৰোঁ আপোনালোকৰ আজ্ঞাভাগ লওঁ ন আজ্ঞাভাগ লৈ আৰু তুমি সামৰো কৃষ্ণ হে কৃপালু গুৰুমূৰ্তি হে কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ সমস্ত আজি আপোনাৰ খবৰ আমি আজ্ঞা আৰু আশীৰ্বাদ লৈ আমি অনুষ্ঠান ভাগত আসনত বহিছিলোঁ এতিয়া আকৌ আপোনাৰ খবৰ পৰা যিহেতু উপদেশৰে জ্যোতি পৰিছে আপোনাৰ খবৰ পৰা আজ্ঞা বিচাৰিছোঁ আমি অনুষ্ঠান ভাগি সামৰণিৰ ফালে যাব বিচাৰোঁ দেই সময় কৃষ্ণ জয় ৰাম জয় নাৰায়ণ
জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ অপৰাধ বিনাশন তজনামে নাৰায়ণ জানি নামে পখিলো ৰনে আনগতি নাই কেমৰণে অপৰাধ ক্ষমা কৰি তুমি লায়া হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যেন কল্পতৰু তাহান্দ বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হৰি